Hello everyone, welcome to the YouTube channel of Assam Career Point. Assam Career Point or YouTube channel লৈ আপোনালোকক মই স্বাগতম জনাইছো আৰু আজি আমি synonym antonym আৰু homophones homonyms-ৰ ক্লাস 2 লৈছো মানে এটো সেকেন্ড ক্লাস হয় ইয়াৰ আগৰ যেটো ক্লাস আছিল আপোনালোকে YouTubeত ভিডিওটো পাই যাব আমাৰ চেনেলতে তাত কি হৈছিল আমি synonym কি হয় antonym কি হয় homonyms কি হয় homophones কি হয় হেখিনি কথা ভালদৰে বুজাই দিছিলো আজি হেই গুটেকিটা টপিকৰে মই কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি আৰু কথা নকৈ মই আৰম্ভ কৰো ফাৰ্স্ট অফ অল আমি ক্লাস 2 কোৱেশ্চনলৈ যোৱাৰ আগতে আমি synonym কি হয় antonym কি হয় homonyms homophones কি হয় এইকেইটা আৰু এবাৰ আপোনালোকক মই বুজাই দিম synonym antonymৰ কথাটো আমি গম পাইছিলো যে কি বিপৰীত অৰ্থ শব্দ আৰু কি হয় একে অৰ্থৰ শব্দ synonym মানে হল একে অৰ্থৰ আৰু antonym হ'ব বিপৰীত অৰ্থ বিপৰীত হয় নহয় homonyms-ত কি আছিল একে উচ্চাৰণ কিন্তু তাৰ কি হয় উচ্চাৰণটো একে হলেও তাৰ বানানটো যেটো থাকে বানানটো বেলেগ হয় আৰু homophones খিনি আছিল যেখিনিত কি কোৱা হয় আমাৰ উচ্চাৰণো একে বানানো একে কিন্তু তাৰ মিনিংটো বেলেগ হয় হয় নহয় এইকেইটা কথা আমি কৈ পিনে আজিৰ ক্লাসটো আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো আমি চাম ইয়াত আমি প্ৰথমতে synonyms-ৰ কোৱেশ্চন কৰিম তাৰ পিছত আমি antonymলৈ যাম তাৰপা homonym homophones হেনেকে আমি এটা এটাকে টপিক কেইটা গুটেকিটা কৰিম ফাৰ্স্ট কোৱেশ্চনটো আছে choose the similar meaning word from the options মানে ইয়াত এই কোৱেশ্চনটোত কি হৈছে আমাৰ synonymটো উলিয়াব লাগে আপোনালোকক মই ইয়াত এনেকে কৰি পিনে সেন্টেন্সটো মই হাইলাইট কৰি দিছো ওয়াৰ্ডটো হাইলাইট কৰি দিছো পৰীক্ষাত আপোনালোকৰ ইটালিক ওয়াৰ্ডত আহিব মানে ইয়াৰ যেটো ফন্ট থাকে তাতকে ইয়াৰ যেটো মেইন যেটো ওয়াৰ্ড থাকিব ওয়াৰ্ডটোৰ ফন্টটো বেলেগ হ'ব এনেকে কৰি পিনে আপোনালোকৰ কোৱেশ্চন আহিব আৰু তাতে আপোনালোকৰ চাৰিটা অপচন দিয়া থাকিব obviously আপোনালোকে জানে এতিয়ালৈকে so essential হয় it is essential to carry an umbrella in the rain ইয়াত কোৱা হৈছে যে এই বাক্যটোৰ অৰ্থ হ'ল যে বৰষুণ দিলে মানে আমি এটা আমব্ৰেলা বা ছাতি এটা আমাৰ লগত লৈ ফুৰাটো অতি প্ৰয়োজনীয় বুলি আমাক কোৱা হৈছে হয় না নহয় ইয়াত synonym বিচাৰিব লাগিব similar sounding word ইয়াত similar অৰ্থৰ wordটো কোনটো হ'ব আমি চাম প্ৰথম অপচনটো আছে optional মানে নিৰ্বাচনমূলক বা এটো আপুনি optional বুলি ক'লে মানে এটো কাম আপুনি কৰিবও পাৰে বা নকৰিবও পাৰে সেই বস্তুটো লৈও যাব পাৰে বা নলৈও যাব পাৰে সেইটোটো ইয়াৰ কি হ'ব essential বুলি ক'লে প্ৰয়োজনীয়টো কেতিয়াও optional হ'ব নোৱাৰে সো এই অপচনটো কি হ'ব ইনকাৰেক্ট হ'ব এটো কি হ'ব তাৰ antonym হৈ পৰিব এটো কি হৈ পৰিব antonym হৈ পৰিব তাৰপা নেক্সট হেইটো চাও unnecessary বুলি কৈছে এতিয়া unnecessary টো ডাইৰেক্ট আমাৰ essential বা প্ৰয়োজনীয়ৰ essentialৰ ডাইৰেক্ট antonym হৈ গ'ল এটো তেতিয়া অপ্ৰয়োজনীয়টো নহয় সো এটো কি হৈ যাব এটো antonym হ'ব সো এটো কি হ'ব অপচন ইনকাৰেক্ট হ'ব তাৰপা আহিলে necessary শব্দটো আমাৰ অসমীয়াত প্ৰয়োজনীয় হয় essential আৰু necessary এই দুটা শব্দৰ অৰ্থটোৱে আপোনাৰ প্ৰয়োজনীয় হয় essentialৰ অৰ্থ আৰু এটা থাকে দৰকাৰী মানে যেটো বস্তু আমাক লাগে এতিয়া বৰষুণৰ টাইমত কি লাগে আমাক ছাতি এটা লাগে তো এনেকুৱা ধৰণৰ হয় তেলে এই অপচনটো কাৰেক্ট হ'ব পাৰে এক্সট্ৰা বুলি ক'লে মানে অতিৰিক্ত মানে কিবা এটা আমি কাম কৰিছো তাৰ লগত যদি আমি এক্সট্ৰাকে কিবা এটা লৈ যাও তাৰ বাহিৰেও আমাক যিখিনি বস্তুৰ প্ৰয়োজন হয় তাৰ বাহিৰেও কিবা এটা ললে মানে তেতিয়া সেই কথাটো বুজাবলৈ আমি এক্সট্ৰাটো ব্যৱহাৰ কৰো সো এটো কি হৈ পৰিব এটো কি নহয় ইয়াৰ synonym নহয় তেতিয়া হলে আমাৰ অপচন সি টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব Second question to চাও she was astonished to see the beautiful rainbow astonished হোৱা মানে আচৰিত হৈ পৰিছে আচৰিত ইন a good way আচৰিত হোৱা মানে কি হয় আচৰিত হোৱাটো এই শব্দটো কিহত ব্যৱহাৰ কৰে ইনে with way ব্যৱহাৰ কৰে তাই দেখি পিনে মানে মন্ত্ৰমুগ্ধ হৈ যোৱা আচৰিত হৈ যোৱা astonished হৈ যোৱা ধৰণৰকে বুজোৱা হয় হয় না নহয় সো ইয়াত কি হ'ব এই আচৰিত শব্দটোৰ
চিনোনিম কি হ'ব পাৰে? বৰ্ড, আমনি লাগা। আমি যদি ৰেইনব'টো দেখো, ৰেইনব'টো দেখিলেতো আমাৰ আমনি নালাগে, হয় নাই? বহুত ধুনীয়া লাগে, হেৰি লাগে। চ' বিউটিফুল বস্তু দেখিলে মানে তেতিয়াহ'লে এইটো কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ কি হ'ব? এইটো এণ্টনিমহে হ'ব, হয় নাই? বৰ্ড হৈ যোৱা। হেপী হোৱা, হেপী হৈছিলে তাই, হয় নে নহয়? হেপী হৈছিলে, কিন্তু তাৰ একজেক্ট মিনিংটো আমাৰ নোলাব। এষ্টনিছৰ একজেক্ট মিনিংটো তাত নোলাব। চ' এইটো অপশ্যনো কাৰেক্ট নহয়। তাৰপৰা থাকিলে আমাৰ চেড, চেডটো হৈ যোৱা নাই, হয় নাই? আমাৰ কিবা এটা দেখিলে মানে আমি ৰেইনব' দেখিলে চেড হৈ যাম জানো? নাযাওঁ নহয়। চ' এইটো নহয়। তেতিয়াহ'লে ইয়াত কি থাকিলে? ছাৰপ্ৰাইজ। তাই ছাৰপ্ৰাইজ হৈ গৈছিল। আমি কিবা এটা হঠাতে যদি বস্তু এটা দেখো, এতিয়া ৰেইনব'টো কি হয়? ইট ইজ এ ওৱান্স ইন এ ব্লু মুন কাইণ্ড অফ থিং, হয় নে নহয়? এইটো কি হয়? কেতিয়াবা কেতিয়াবাহে ওলায়। চ' এনেকুৱা ধৰণৰ বস্তু যেতিয়া আমি দেখা পাওঁ, তেতিয়া কি হৈ পৰো? আমি ছাৰপ্ৰাইজ হৈ পৰো। তেতিয়াহ'লে অপশ্যন চিটো কি হ'ব? এই এষ্টনিছৰ চিনোনিম কি হ'ব? এইটো হ'ব। এইটো হৈ পৰিব চিনোনিম। চিনোনিম। নেক্সট কুৱেশ্যনলৈ যাওঁ। The old building was completely abandoned. এই কুৱেশ্যনটোৰ এই চেণ্টেন্সটোৰ অৰ্থ কি হ'ল যে পুৰণা বিল্ডিংটো কি কৰিছে? পুৰণা যিটো ঘৰ আছিল, বিল্ডিং বুলি ক'লে ঘৰ বুলি ধৰিব লাগিব আমি, পুৰণা ঘৰটো কি হৈ গ'ল? সম্পূৰ্ণৰূপে পৰিত্যক্ত। পৰিত্যক্ত মানে একেবাৰে তাক এৰি দিয়া হ'ল, হয় নে নহয়? চ' ইয়াৰ হেৰিটো কি হ'ব? আমি ইয়াত চাম, গোটেইকেইটা এফালৰ পৰা চাম। পপুলেটেড হোৱা মানে জনবসতিপূৰ্ণ। জনবসতিপূৰ্ণ বস্তুটো পৰিত্যক্ত হ'ব পাৰে জানো? নোৱাৰে নহয়। কিবা এটা জেগাত বোলে বহুত মানুহ আছে, সেইটো কি হ'ব? তাৰ অপজিট হ'ব, হ'ব নে নহয়? এবেণ্ডনৰ অপজিট হ'ব পপুলেটেড। মানে নতুনকে মানুহ আহিছে বা বহুত বেছি মানুহ থাকিলে। ডিজাৰ্টেড বুলি ক'লে মানে হ'ব পাৰে, হয় নাই? জনশূন্য মানে একেবাৰে পৰিত্যক্ত মানে চবেই এৰি দিলে। যেতিয়া সকলো মানুহ নাইকিয়া হৈ যাব, জন যেতিয়া নাথাকিব, তেতিয়া কি হ'ব? সেইটো পৰিত্যক্ত হৈ যাব নে নহ'ব? তাৰপৰা আহিলে ডেকৰেটেড। ডেকৰেটটো কৰা নাই, অল্ড বিল্ডিং এৰি দিয়াৰ পিছত মানুহে আৰু এইটো সুসজ্জিত কৰি নুতুলে, হয় নে নহয়? তো সেইটো নহয়। ৰিপেয়াৰ্ড কৰা মানে মেৰামতি। মেৰামতি যদি কৰিলে হয়, তেতিয়া সেই বিল্ডিংটো এৰি থৈ মানুহ নগ'ল হয়। তেতিয়াহ'লে আমাৰ অপশ্যন বিটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব, হয় নাই? নেক্সট কুৱেশ্যন চাওক। ডিটেক্টিভ ৱাজ ভেৰি কচিয়াছ while entering the room. মানে ডিটেক্টিভজন যেতিয়া ৰুমৰ ভিতৰত সোমাই গৈছিল, তেওঁ বৰ সাৱধান হৈ আছিল, হয় নে নহয়? কুৱেশ্যনটো আমি চাওঁ, সাৱধানে তেওঁ কি কৰিছিলে? ৰুমটোৰ ভিতৰত সোমাই গৈছিল। হি ৱাজ ভেৰি কচিয়াছ, বহুত সাৱধান হৈ আছিল। চ' ইয়াতে কি হ'ব? ইয়াত আমি ৱৰ্ড কেইটা চাম। এই ৱৰ্ডটো মানে সাৱধান হৈ থকা। কচিয়াছ হোৱা মানে সতৰ্ক হোৱা বা সাৱধান হোৱা। সাৱধান হৈ থকা, আমি কেয়াৰফুল হৈ যোৱা বুলি কোৱা হয় যে সেইটো। চ' ইয়াত কোনটো ৱৰ্ড হ'ব? ব্ৰেভটো নহয়, তেওঁ অবভিয়াছলি সাহসী আছিলে, বাট ইয়াত ৱৰ্ডটোৰ আনচাৰটো সোধা নাই। অবভিয়াছলি ইউ হেভ টু বি ভেৰি ব্ৰেভ টু বিকাম এ ডিটেক্টিভ অৰ আৰ্মি অফিচাৰ অৰ পুলিচ অফিচাৰ, হয় নাই? এনেকুৱা ধৰণৰ কামত বহুত সাহস লাগে। কিন্তু ইয়াত আমাক যিটো সুধিছে যে কচিয়াছ শব্দটোৰ অৰ্থ হয় নে নহয়, তেতিয়া ব্ৰেভটো কচিয়াছ শব্দটোৰ কি হয়? একে অৰ্থৰ শব্দ নহয়, কেয়াৰলেছ। অসাৱধান হ'লে মানে আমি কেতিয়াও ডিটেক্টিভ হ'বই নোৱাৰো, হয় নে নহয়? আমি চব কথাতে কি হ'ব লাগিব? সাৱধান হৈ থাকিব লাগিব। চ' এইটো কি হ'ব? ইয়াৰ এণ্টনিমহে হ'ব। এই ৱৰ্ডটোৰ কি হ'ব? এণ্টনিমহে হ'ব। এইটো এণ্টনিমহে হ'ব। তাৰপিছত আহিলে আমাৰ কেয়াৰফুল। এই শব্দটো হ'ব, অবভিয়াছলি মই সাৱধান বুলি কওঁতে তেতিয়া আপোনালোকক কৈছিলো, ফাষ্ট হ'লে নহ'ব, হয় নে নহয়? আমি ধৈৰ্যশীল হ'ব লাগিব। ফাষ্ট হৈ পিনে যি টি কাম ধাম ধুম কৰিলে মানে আমাৰ কি হয়? কামটো ভালকৈ নহয়গে। চ' কি হ'ব? ইয়াৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব, কেয়াৰফুল। কেয়াৰফুলটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। আমি নেক্সট কুৱেশ্যন যাম। ইয়াৰ পিছত আমি ইয়াত তোমালোকক মই আৰু এটা কথা আকৌ এবাৰ মনত পেলাই দিওঁ, আমাৰ GNM ক্লাছ বৰ্তমান চলি আছে। বৰ্তমান আমাৰ GNM ক্লাছ চলি আছে। এডমিশ্যন তোমালোকে এবাৰেই এটা ফিজ দিব লাগিব, ন্যূনতম 549 ৰুপিজৰ এটা ফিজ দিব লাগিব। ইয়াত তোমালোকে কি কি পাবা? ইয়াত মই ইংলিছৰ ক্লাছ মই জয়দীপ ছাৰে ল'ম, তাৰপৰা মেথামেটিক্সৰ ক্লাছ, ছায়েন্সৰ ক্লাছ আমাৰ প্ৰসেন ছাৰ, নীতিশ ছাৰহঁতি ল'ব, হয় নে নহয়? তাতে আমাৰ ইয়াৰ লগতে কি হ'ব? কি ফেচিলিটিছ আছে? আমাৰ লাইভ ক্লাছেছ হ'ব। লাইভ ক্লাছেছ হৈ আছে, বৰ্তমান আমাৰ চলি আছে, প্ৰতিদিনে আমাৰ লাইভ ক্লাছেছ চলি আছে। যদি তোমালোকে লাইভ ক্লাছত সোমাব নোৱাৰিলা বোলে কিবা কাৰণত, তেতিয়া তোমালোকে সেই ক্লাছকেইটা ৰেকৰ্ডেড পাই যাবা। আৰু তাৰ লগতে বেলেগ ক্লাছো থাকিব, যিবিলাক ডেমো ক্লাছো থাকিব তোমালোকৰ। তাৰ লগতে কমপ্লিট চিলেবাছ, যিকোনো টপিক
যি টপিক আহিব 100% তোমালোকক কি কৰা হ'ব গোটেইখিনি ইয়াত পঢ়ুৱা হ'ব তাৰ লগতে কি হ'ব মক টেষ্ট কিছুমান আমাৰ দিয়া থাকিব জিএনএমৰ ক্লাছৰ মক টেষ্ট খিনি কি হ'ব লাহে লাহে আমাৰ যেতিয়া 2-3 মাহ মান যাব তাৰ পিছত যেতিয়া আমি অলপ আভাস পাই যাম হা when we are about 60-70% in the syllabus তেতিয়া আমি কি কৰিম এই মক টেষ্ট বিলাক আৰম্ভ কৰিম সেইখিনি মক টেষ্ট তোমালোকে পাই যাবা obviously 549 ত এইখিনি গোটেইখিনি অফাৰ তোমালোকে 549 ত যেটো একেবাৰে এটা আমি এটা শাৰ্ট কিনিলে বা জিন্সৰ পেন্ট এটা কিনিলে 549 তকে বেছি লৈ লয় হয় না নহয় আমাৰ ৰিচাৰ্জটো আজিকালি 349 হৈ গল হয় না নহয় সো সেই হিচাপত চাবলৈ গলে 549 is nothing right সো হেতু হিচাপত তোমালোকে কি কৰিব লাগিব 549 for 5 months it's not only for 1 month or anything এই গোটেই কোৰ্সটো কাৰণে 5 মান্থৰ কোৰ্সটোৰ কাৰণে তোমালোকক কি কৰিব 549 হয় এই মক টেষ্টটো এই 549 এদি তোমালোকে আৰু তাৰ লগতে পিডিএফ ফাইলছ কিছুমান পাই যাবা ই বুকস পাবা এই সকলোখিনি পাবা তাৰ লগতে তোমালোকক ওৱান অন ওৱান ডাউট ক্লিয়াৰিং সেশনস কিছুমান তোমালোকক প্ৰভাইড কৰা হ'ব you have to book the slot এই দুটা নম্বৰ আছে নম্বৰ কিটা তোমালোকে চাই লোৱা এই নম্বৰ কিটাত তোমালোকে আমাক কন্টাক্ট কৰিবা কন্টাক্ট কৰি পিনে তোমালোকে এডমিশনটো লব পাৰিবা নহলে আমাৰ কি কৰিবা আমাৰ প্লে ষ্টৰত যদি তোমালোকে আইফোন চলোৱা তাত এপ ষ্টৰত কি আছে আমাৰ আসাম কেৰিয়াৰ পইণ্ট নামত এই বুলি আছে আসাম কেৰিয়াৰ পইণ্ট বুলি আমাৰ নামটো আছে গুগল ষ্টৰত গুগল প্লে ষ্টৰত গৈ পিনে তোমালোকে ইয়াত ক্লিক কৰি দিবা নামটো মাৰি দিবা ডাউনলোড কৰি লবা তোমালোকে গোটেই কথাখিনি ভালকে তাত বুজি পাবা যদি মোবাইল আইফোন হয় তেতিয়া তোমালোকে এপ ষ্টৰত কৰিব লাগিব ইমানখিনি কলো এতিয়া মই আগবাঢ়ো নেক্সট টপিকলৈ আগবাঢ়ো তাপা আহিলে choose the words that is the opposite of the underlined word ইয়াত underlined word যেটো আছে বা মই ইয়াত হাইলাইট কৰি দিয়া যেটো word আছে তাৰ opposite টো আমি বিচাৰিব লাগিব এটো কাৰণে তোমালোকে কনটেক্সট টো চোৱাটো দৰকাৰ আমি ডাইৰেক্ট গৈ যদি word টো চাও তেতিয়া কেতিয়াবা মিনিং টো নোলাব পাৰে সেইকাৰণে আমি কনটেক্সট টো জানিব লাগিব আমি প্ৰথমতে সেন্টেন্স টো কি ক'ব বিচাৰিছে হেতু আমি প্ৰথমতে পঢ়ি লব লাগিব এৰ the water in the river is very shallow বুলি ক'লে বাম যেটো গভীৰ নহয় দ আৰু বাম থাকে নহয় কিছুমান জেগাত দ হয় কিছুমান জেগাত বাম হয় হয় না কিন্তু নদীৰ লগত কেতিয়াও আমি কি কৰিব নালাগে ধেমালি কৰিব নালাগে মোৰ এটো আগৰ পৰাই সৰুৰ পৰাই মোৰ এটা হেৰি আছে যে মই নদীৰ লগত কেতিয়াও ধেমালি নকৰো নদী ধৰিব নোৱাৰি বালিয়া নদী হলে মানে কি হয় তোমাৰ বিভিন্ন ধৰণৰ হেৰি হৈ যাব পাৰে কিন্তু ইয়াত যেটো আমাৰ সেন্টেন্স আছে তাত দিয়া আছে যে এই যিখন নদীখনৰ পানীখিনি কি হয় বৰ বামকে আছে মানে বেছি পানী নাই সো ইয়াৰ আমি কি বিচাৰিবলৈ কৈছে অপোজিট বিচাৰিবলৈ কৈছে ইয়াত আকৌ তোমালোকে কোৱেশ্চনটো পঢ়ি লব লাগিব ভালকে অপোজিট ওয়াৰ্ডটো বিচাৰিবলৈ কৈছে হয় না নহয় অপোজিট ওয়াৰ্ডটো বিচাৰিবলৈ কৈছে ক্লিয়াৰ টু আমাৰ চেলৰ অপোজিট হ'ব জানো নিৰ্মল নহয় হয় না নহয় ক্লিয়াৰ টু পিওৰ টু আনপিওৰ বা ইনপিওৰ বস্তুৰ ইম্পিওৰ বস্তুৰ synonym হ'ব তেতিয়াহলে এটো বি টো নহয় ডাৰ্টি টো নহয় হয় না নহয় পানীখিনি কেনেকুৱা কোৱা নাই কেনেকুৱা হৈ আছে পৰিষ্কাৰ এটো কোৱা নাই তাৰপিছত আহিলে কোল্ড মানে কি হল ঠাণ্ডাটো নহয় হয় নে নহয় আমি নাজানো তাহলে কি হ'ব ডিপটো কি হৈ যাব ইয়াৰ এন্টোনিম হ'ব নে নহব এটো কি হ'ব ডিপ মানে কি হয় গভীৰ আৰু বামৰ গভীৰ আৰু কি হৈছে দটো কি হয় বামৰ অপোজিট হয় তো কি হ'ব অপচন এ টো কাৰেক্ট আনসাৰ হৈ পৰিব নেক্সট কোৱেশ্চন চাও The wood we used for the campfire was moist. The wood we used for the campfire was moist. Moist বুলি ক'লে মানে তাত মানে আৰ্দ্ৰতা থাকা moist বুলি ক'লে মানে moisture টো জানা না তোমালোকে moisture বুলি কোৱা হয় এটো আমাৰ হেমেকি থাকা বস্তু এটা যদি অলপ হেমেকি থাকে ড্যাম্প হৈ থাকে তাক কি বুলি কোৱা হয় moist বুলি কোৱা হয় মানে যিটো woodৰ ব্যৱহাৰ যিখিনি কাঠৰ ব্যৱহাৰ কৰিছিলে কেম্প ফায়াৰটো কৰিবৰ কাৰণে সেই কাঠৰ যিটো কাঠটো কেনেকুৱা আছিলে হেমেকা আছিলে ভিজা আছিলে না তিতি আছিলে সো এটো কি হ'ব moist বুলি ক'লে মানে কি হ'ব ইয়াৰ অৰ্থ ড্ৰাইটো নহয় ড্ৰাইটো কি হ'ব ইয়াৰ ভাগৰ এন্টোনিম হ'ব না নহ'ব হয় না আমি ইয়াত এন্টোনিম বিচাৰি আছো সো কি হ'ব ড্যাম্প হলে মানে কি হ'ব এটো সিনোনিম হয় ড্ৰাইটো কি হ'ব শুকানটো তাৰ অপোজিট নহব জানো এটো এন্টোনিম হল সফ্টটো নহয় সফ্টটোৰ লগত কোনো কানেকচনে নাই হেভি কোনো কানেকচনে নাই এটোটা আমি কাটি দিলো এই দুটাৰ ভিতৰত এটা হ'ব এটা হল তোমাৰ সিনোনিম এটা হল এন্টোনিম আমাক কি লাগে এন্টোনিম তেতিয়া হলে কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব আমাক লাগে এন্টোনিম so we will answer B would be the answer okay next question
Next one, sir, the teacher praised him for his bold decision. Bold decision বুলি ক'লে মানে কি আছে? Bold মানে সাহসী decision. মানে কোনো ধৰণৰ ভয় নকৰাকৈ যেতিয়া আমি কিবা এটা কাম কৰো, তাক কি বুলি কোৱা হয়? Bold বুলি কোৱা হয়। হয় না? Bold, সাহসী, confident. So ইয়াত তোমাৰ boldৰ হেৰিটো কি হ'ব? Strong টো হ'ব নি? Strong টো নহয়, শক্তিশালী। মানে কি হয়? শক্তিশালী হি হলেও কেতিয়াবা কি হ'ব পাৰে? সেই সাহসী নহ'ব পাৰে। হয় নে নহয়? So এইটো কি হয়? ইয়াৰ লগত কানেকশ্যন নথকা। Timid বুলি ক'লে মানে কি হ'ব? এইটো কি হৈ পৰিব তাৰ ভাগৰ? এন্টনিম হৈ পৰিব, হয় না? টিমুৰ মানে লাজকুৰীয়া, যিয়ে মানে লাজ কৰে, হয় না? ভীৰু, যি লাজকুৰীয়া হয়, সেইটো কি হ'ব? তাৰ কি হৈ পৰিব? boldৰ এন্টনিম হৈ পৰিব। brave মানে সাহসী, এইটো কি হৈ পৰিব? চিনোনিম হৈ পৰিব। তাৰপৰা স্মাৰ্ট মানে বুদ্ধি হওক, ইয়াৰ কোনো কানেকশ্যন নাই ইয়াত। হয় নে নহয়? তোমালোকক মই আগতেও কৈছো যে দুটামান অপশ্যন বা এটা অপশ্যন এনেকুৱা দিয়া থাকে যিটো তাৰ লগত কোনো ধৰণৰ কানেকশ্যন নাথাকে। চ' সেইকেইটা বাদ দি পিনে আমি কি কৰিব লাগিব? এন্টনিম আৰু চিনোনিমটো বিচাৰি ল'ব লাগিব, আৰু যিটো আমাক প্ৰয়োজন হয় সেইটো আমি চাই পিনি তাৰ আনচাৰটো কৰি দিব লাগিব। চ' ব্ৰেভটো কেতিয়া হ'ব? নহয়, কাৰণ ব্ৰেভটো কি হয়? চিনোনিম হয়। আগৰ যদি কুৱেশ্যন হ'লহেঁতেন, আগৰ চিনোনিমৰ কুৱেশ্যন হোৱালে এইটো কাৰেক্ট আনচাৰ হ'লহেঁতেন, কিন্তু এতিয়া আমি এন্টনিমৰ কুৱেশ্যন কৰি আছো, তেতিয়াহ'লে আমাৰ কি হ'ব? তিমিড বা ভীৰুটো কি হ'ব? অপশ্যনটো কাৰেক্ট হ'ব, মানে অপশ্যন চি would be the correct answer. Thank you. এতিয়া আমি আগবাঢ়িম, নেক্সট কুৱেশ্যন চাওঁ। Next question, sir. Knife has a very sharp edge. Blunt, ফুটুকা, sharp বুলি ক'লে মানে তীক্ষ্ণ, ধাৰাল, হয় না? edge বুলি ক'লে মানে কি হয়? নাইফ খনৰ একেবাৰে মূৰটো, বুজিছা নাই? একেবাৰে মূৰটো যে থাকে যে, জোঙা মূৰটো থাকে যে নাইফ খনৰ, সেইটো কি বুলি কোৱা হয়? edge বুলি ক'লে মানে এটা চাইড, বুজিছা নাই? এটা নাইফ এখন এনেকে নাথাকে জানো? এনেকে কৰি মানে নাইফ এখন থাকে, হয় না? এইটো যিটো চাইডটো থাকে, এই চাইডটো, এইটো এটা চাইড থাকে, এই দুটাক কি বুলি কোৱা হয়? edge বুলি কোৱা হয়। edge বুলি কোৱা হয়। এই edgeটো কি হয়? ইয়াত এইটো চাইড নহয়, এই চাইডটো নাইফ খনৰ কি থাকে তোমাৰ? হেৰি থাকে, পুৰা ধাৰাল থাকে বা তীক্ষ্ণ থাকে। তেতিয়া কি হয়? বস্তু কাটিব পাৰি, হয় না? আমি নাইফলি কি কৰো? We cut vegetables and all that. So ইয়াত কি হ'ব? শাৰ্প হয়। শাৰ্পৰ এতিয়া কি কৰিব লাগিব? এই ৱৰ্ডটোৰ আমি কি কৰিব লাগিব? এন্টনিম বিচাৰিব লাগিব, বিপৰীত অৰ্থৰ শব্দ বিচাৰিব লাগিব। ব্লান্ট হলে মানে হ'ব নি বাৰু? শাৰ্পৰ এন্টনিম কি হ'ব পাৰে? ব্লান্ট হ'ব পাৰে এন্টনিম। yes, it can be an antonym, right? এন্টনিম হ'ব পাৰে পইণ্টেড বুলি ক'লে জোঙা, জোঙাটো কি হৈছে তোমাৰ? এন্টনিম নহয়, হয় নে নহয়? এন্টনিম হ'ব জানো? এইটো কি হ'ব? চিনোনিম হৈ পৰিব। কিন বা তীক্ষ্ণটো চিনোনিম হৈ পৰিব। পলিচ বুলি ক'লে চিকমিকিয়া, এইটো কোনো হেৰি নাই। চিকচিকিয়াটো কি আৰু? পলিচ কৰি দিব পাৰে, পলিচ হৈ থাকিলেও এইটো বস্তু ভুদাও হ'ব পাৰে সেইখন। তেতিয়াহ'লে আমি ইয়াত এন্টনিম কোনটো পালো? অপশ্যন এ টো কি হয় তাৰ ভাগৰ? এই শাৰ্প শব্দটোৰ কি হয়? এন্টনিম হয়। চ' এইটো হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পিছত আহিলো আমি choose the correct homophone from the options. The wound on his hand will. এতিয়া চোৱা, homophone মানে কি আছিলে? homophone মানে similar sounding with a different spelling, with different spelling and meaning. Okay, so this is homophone. So কি হৈছে? homophones মানে কি হয়? similar sounding word with different spelling and meaning. তাৰ কি হ'ব? বানান, সাউন্ডটো কেনেকা, মানে উচ্চাৰণটো একে হ'ব। উচ্চাৰণ একেই, কি বেলেগ বেলেগ হয়? বানান মানে স্পেলিংটো, বানান বেলেগ, তাৰ লগতে কি হয়? অৰ্থ বেলেগ। বানান আৰু অৰ্থ বেলেগ, উচ্চাৰণ একেই। উচ্চাৰণটো একেই, কিন্তু বানান আৰু তাৰ অৰ্থটো কি হয়? বেলেগ বেলেগ হয়। চ' এনেকুৱা ধৰণৰ ৱৰ্ড বিলাকক কি বুলি কোৱা হয়? homophones বুলি কোৱা হয়। কি বুলি কয়? homophones বুলি কোৱা হয়। বুজি পাইছা? homophones বুলি কোৱা হয়। এতিয়া আমি যদি এনেকে চাওঁ, তেতিয়া কি হ'ব? ইয়াত কিছুমান ৱৰ্ড দিয়া আছে, হয় নে নহয়? ইয়াত প্ৰথমতে ৱৰ্ডটো দিয়া আছে heal, 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 hell, hellটো বাদে দিছো অপশ্যন,
কাটি দিলো সেইটো ওকে প্ৰথম মই সেইটো কৰি লৈছো তোমালোকে অপচন কেইটা চালা প্ৰথম the wound on his hand will dress soon হয় নে নহয় dress soon মানে কি তাৰ যেটো wound আছে wound বুলি ক'লে মানে আঘাত wound শব্দটোৰ অৰ্থ কি হয় আঘাতটো কি হৈ পৰিব on his hand will heal ইয়াত heal লগাব লাগিব আমি মানে আঘাতটো কি হ'ব লাহেকে তাৰ কি হৈ যাব দুদিন মানৰ পিছত বা অলপ সময়ৰ পিছত কেইদিন মানৰ পিছত কি হ'ব এটো ভাল হৈ যাব heal হৈ যাব বুজি পাইছা না ইয়াত চোৱা তোমালোকে heal বুলি ক'লে মানে প্ৰথম অপচনটোৰ কি বুলি আছে গুৰুহা এতিয়া গুৰুহা হৈ যাব জানো আমি যদি অপচন কেইটা এবাৰ তাত সেন্টেন্সটোত বহাও একেবাৰে ইজি হল হেতু কৰাটো তোমালোকে মিনিং যদি ধৰিব পৰা নাই তেতিয়া তোমালোকে কি কৰিব লাগিব হিল obviously তোমালোকৰ অসমীয়া অপচনটো দিয়া নাথাকে কিন্তু হেতু তোমালোকে এবাৰ বহাই the wound on his hand will heal soon মানে তাৰ আঘাতটো কি হৈ যাব হাতত লাগা আঘাতটো কি হৈ যাব গুৰুহা হৈ যাব জানো নাযায় সো এটো কি হ'ব ইনকাৰেক্ট হ'ব তাপা আহিলে তাৰ আঘাতটো কি হৈ পৰিব পাহাৰ হয়তো নাযায় সো এটো অপচনটো ইনকাৰেক্ট হয় হিল হৈ যোৱা মানে আৰোগ্য হৈ যোৱা তাৰ হেই হিল হৈ যাব নে নহয় আৰোগ্য হৈ যাব সো এটো কি হ'ব অপচন সি টু কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা নেক্সট কোৱেশ্চন চাও আমি আৰু তাৰ লগতে মই এতিয়া আৰু এটা কথা কৈ দিও তোমালোকে প্লিজ subscribe to the channel okay আমাৰ এতিয়া 2.33 লাখ মান ফলোৱাৰ্স হৈছে সো আমাক আৰু অলপ সাবস্ক্ৰিপশন আৰু অলপ সাবস্ক্ৰাইবাৰ্স লাগে সো তোমালোকে সাবস্ক্ৰাইব কৰা বেল বাটনটো টিপি দিবা ওকে সো এটো চাও I paid the taxi dress to the driver মানে কি কৈছে মই ট্যাক্সিৰ ড্ৰেছ টু ড্ৰাইভাৰ জনক দিলো ট্যাক্সিৰ কি দিব লাগিব ট্যাক্সিৰ আমি কি দিব লাগিব ভাড়া দিব লাগিব আমি ভাড়াটো ড্ৰাইভাৰ জনক দিলো এতিয়া ইয়াত অপচন কেইটাত কি বিচাৰিব লাগিব আমি ভাড়া বিচাৰিব লাগিব প্ৰথমটো হল ফেয়াৰ মানে কি হয় FAIR ফেয়াৰ এটা দেখিছা না ওয়ার্ড বিলাকৰ কি হৈছে সাউন্ডটো একে আছে হয় না নহয় সাউন্ড সিমিলাৰ সাউন্ডিং ওয়ার্ড কেইটা বিচাৰিম ফেয়াৰ এই দুটা একে আছে এই দুটা ভিতৰতে মানে আমাৰ কি হ'ব পাৰে ফিয়াৰটো সিমিলাৰ সাউন্ডিং নহয় ফায়াৰটো সিমিলাৰ সাউন্ডিং নহয় এই দুটা বেলেগ হল তাবা থাকিলে আমাৰ কোন দুটা অপচন এ আৰু বি থাকিলে হয় না নহয় অপচন এ ফেয়াৰ মানে হল উজ্জ্বল বগা হোৱা বা উজ্জ্বল হোৱা বস্তুটো কি বুলি কোৱা হয় ফেয়াৰ বুলি কোৱা হয় তাৰ লগতে ফেয়াৰ অপচন বি টো হল ফেয়াৰ মানে ভাড়া কিবা এটা বস্তুৰ ভাড়া ট্যাক্সি ফেয়াৰ বুলি কোৱা হয় সো ইয়াত কোনটো অপচন বহিব ফেয়াৰ অপচনটো বহিব FARE অপচনটো বহিব সো অপচন নাম্বাৰ B would be the correct answer so this is how you will have to do it okay so এনেকে হল তাৰ পিছত আহিলে তোমাৰ next question টো চোৱা this is also very easy if you think about it weather বুলি ক'লে মানে whether this or that I don't know এনেকে কৈ পিনে ব্যৱহাৰ কৰি পিনে তোমাক মই দেখাইছো weather শব্দটোৰ অৰ্থ ইয়াত চালা the dress is very pleasant today মানে আজিৰ বতৰটো বহুত প্লেজেন্ট বুলি চাগে ক'ব বিচাৰিছে সেন্টেন্সটোৱে সো কি হ'ব weather টোলে I don't know whether I want to go there or not weather টোৱে কি বুজায় এই ওয়ার্ডটোৱে কি বুজায় তোমাৰ মানে এই কামটো কৰিব বিচাৰো নে নিবিচাৰো মই নাজানো হয় না নহয় না whether he will go or not এনেকুৱা ধৰণৰ হেৰি বিলাকত কি কৰা হয় এই ওয়ার্ডটো ব্যৱহাৰ কৰে হয় নে নহয় নাজানো এনেকুৱা ধৰণৰ সি হেতু কৰিব নে নকৰে মই নাজানো এনেকে ক'বলে যে ব্যৱহাৰ কৰা হয় হেতু weather I don't know whether he will do it or not এনেকুৱা ধৰণৰ সো এটো কি হ'ব weather টো হেতু হেৰিত ব্যৱহাৰ কৰা হয় তাপা আমাৰ weather টো আহিলে এটো weather ইয়াত আছে water এইকেইটা কাটিয়ে দিলো water পানী টানি দৰকাৰ নাই আমাক হয় না নহয় আমাক লাগে weather টো সো কি হ'ব weather WEATHER মানে কি হল তোমাৰ weather হয় WHETHER মানে কি হয় নে নহয় বুজাবলৈ ব্যৱহাৰ কৰা হয় সো কি হ'ব ইয়াত কোনটো অপচন কাৰেক্ট হ'ব অপচন B would be the correct answer এটো চোৱা লাষ্ট এটো মই তোমালোকক বুজাই দিছো বস্তুটো ইয়াত তোমালোকে প্ৰথমতে sentence there is a dress in my new shirt শার্টত কি হৈছে মোৰ শার্টত কিবা এটা আছে হয় না নহয় ইয়াত চোৱা অপচনটো হল টানি দিয়া মানে হল কৰি দিয়া এটো এটা সেম হৈছে হল হোল হয় না নহয় এই দুটা হল এটো হোল ওকে হোল মানে হল
গোটেইটো সম্পূৰ্ণ গোটেইটো মানে গোটাকে যেতিয়া বস্তু এটা গৰকে আমি যদি কওঁ এতিয়া I have studied the whole syllabus for GNM exams so এটো কি হ'ব গোটেই syllabusটো মই শেষ কৰিলো whole বুলি ক'লে মানে ফুটা HOLE whole বুলি ক'লে মানে ফুটা hall বুলি ক'লে মানে বৰ ঘৰ বা প্ৰেক্ষাগৃহ হয় না ডাঙৰ যে অডিটৰিয়াম থাকে হেৰি থাকে এইবিলাক কি বুলি কোৱা হয় hall বুলি কোৱা হয় তাৰ লগতে আহিলে whole কৰি নিয়া মানে টানি নিয়া বস্তু এটা আমি যদি টানি লৈ যাওঁ তাক হল কৰা বুলি কোৱা হয় তেতিয়া হলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব আমাৰ কি হ'ব হোল এইটো মানে there is a hole in my new shirt কাৰণ মোৰ নিউ শাৰ্টটোত গোটেইটো আছে বুলি ক'ব নোৱাৰো মোৰ নিউ শাৰ্টটোত কি আছে এটা প্ৰেক্ষাগৃহ সোমাই আছে বুলি আমি ক'ব নোৱাৰো মই নিউ শাৰ্ট মোৰ নতুন শাৰ্টটোত টানি নিয়া এটা আছে বুলি ক'ব নোৱাৰো ক'ব পাৰিম জানো সো এইটো কেতিয়াও নহয় তেতিয়ালে কি হ'ব ফুটা এটা আছে বুলি ক'ব পাৰিম সো এইটো কি হ'ব হোল সো অপচন বি would be the correct answer next এতিয়া আমি চাম homonyms okay এইগিটা হল তোমালোকৰ homonyms হ'ব এইখিনি homonyms এইগিটা হল তোমাৰ homonyms আগতে কৰিলো আমাৰ হেৰি question এতিয়া homonyms ৰ questionত কি কৰা হয় তোমাৰ similar sounding হ'ব কি হ'ব উচ্চাৰণ বানান একেই যিবিলাক শব্দ কি হৈছে উচ্চাৰণ আৰু বানান একেই অৰ্থ বেলেগ হয় নাই অৰ্থ বেলেগ তেতিয়া এনেকুৱা ধৰণৰ শব্দবিলাক কি বুলি কোৱা হয় homonyms বুলি কোৱা হয় এটো এছ হ'ব দেই ইটো নালাগে okay the dog started to bark at the stranger হয় না নহয় কুকুৰটোৱে কি কৰিলে ভুকিবলৈ ললে হা বাৰ্ক কৰা মানে কি কৰা ডগে যেতিয়া হেৰি কৰে ডগৰ মানে কুকুৰৰ মুখৰ পৰা যিটো শব্দ ওলাই সেইটো কি বুলি কোৱা হয় বাৰ্ক কৰা বুলি কোৱা হয় ভুকে মানে হয় না নহয় সিংহ হলে ৰোৰ কৰে সিংহই নুভুকে সিংহই গৰজে হয় না নহয় সঁচা আমি বাৰ্ক বুলি ক'লে মানে কি হয় এতিয়া চাৰিটা অপচন ইয়াত দিয়া আছে চাৰিটা অপচন স্মল বোটটোক বাৰ্ক বুলি কোৱা হৈছে বুলি কেতিয়াও নহয় এটো স্মল বোটটোক কেনপি বুলি কয় হয় না সো এটো নহয় এটো অপচন ইনকাৰেক্ট হল তাপা এ টাইপ অফ লিফ এটো বাৰ্কটো কি হয় এক প্ৰকাৰৰ কি বুলি কৈছে পাত বুলি কৈছে এক প্ৰকাৰৰ পাত নহয় হয় না নহয় বাৰ্ক মানে এক প্ৰকাৰৰ পাত নহয় outer layer of a tree মানে বাৰ্ক হয় হয় না বাৰ্কটো কি বুলি কয় outer layer of a tree বুলি কোৱা হয় এটো কাৰেক্ট মানে তোমাৰ হেৰি হিচাপত ইনে ডাইৰেক্ট যদি wordটো চাও তেতিয়া হিচাপত হেতু হয় তাৰ লগতে to make a loud noise ভুকিবলৈ বা চিঞৰিবলৈ লোৱা হয় নাই এটো আমাৰ wordটোৰ ওপৰত ভিত্তি কৰি আমাক কোনটো লাগিব অপচন বি টো লাগিব তেতিয়া হলে অপচন বি টো কি হৈ পৰিব correct answer হৈ পৰিব হয় নহয় আমি ইয়াত কেনেকৈ identify the correct meaning of the underlined word in the given sentence ইয়াত কি কৈছে দুটা আমাৰ অপচন আছে কিন্তু ইয়াত যেটো লাগে আমাক এই কনটেক্সটত এই বাক্যটোৰ ক্ষেত্ৰত আমাক কোনটো লাগিব এটো লাগিব to make a loud noise মানে এই বাক্যটোৰ ওপৰত ভিত্তি কৰি তোমালোকে অপচনটোৰ হেৰি উলিয়াব লাগিব দুটা মান অপচন এনেকুৱা দিয়া থাকিব যিকিটা নহয় দুটা তোমালোকক দিয়া থাকিব যিকিটা একে হ'ব কাৰণ homonyms যিবিলাক থাকে প্ৰায় দুটা বা তাতকে এটা দুটা বেছি তাতকে বেছি হেৰি থাকা নাথাকে হয় না নহয় সো হেতু হিচাপত আমাৰ কি হ'ব outer layer of a tree টো কি বুলি কোৱা হয় bark বুলি কোৱা হয় to make a loud noise টো কি বুলি কোৱা হয় bark বুলি কোৱা হয় তো হেতু হিচাপত কি হ'ব যেহেতু আমাৰ সেন্টেন্সটোত কুকুৰটোৱে ভুকিছে বুলি কৈছে তেতিয়া হলে আমাৰ অপচন বি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন চাও I bought a new watch yesterday মই কালি এটা কি কৰিলো নতুন ঘড়ী কিনিলো বুলি কৈছে হয় না watch কৰা মানে to observe to sleep কৰা মানে sleep to watch বুলি নকয় হেতু নহয় to look মানে হেতু see হে হয় না তো এই দুটা অপচন কাৰেক্ট নহয় এই দুটা observe কৰাটো watch কৰা বুলি কোৱা হয় আমি কি কৰো we are watching this YouTube video right you all are watching this YouTube video you are watching this YouTube video হয় না নহয় তাপা হাত ঘড়ীটোকো কি বুলি কোৱা হয় watch বুলি কোৱা হয় এতিয়া হলে I bought a new watch yesterday বুলি ক'লে মানে কোনটো অপচন কাৰেক্ট হ'ব obviously আমি দেখি আছো
ইয়াত কি হৈছে দুটা অপচনৰ মানে মিনিংটো এইটো হয় কিন্তু কনটেক্সটটোত চাব লাগিব আমি সেন্টেন্সটোত কি সুধিছে চাব লাগিব সেন্টেন্সটোত কি হৈছে আই বট এ নিউ ৱাচ yesterday বুলি কওঁতে ইয়াত আমাৰ টু অবজাৰ্ভটো কোৱা নাই আমাৰ কোনটো কৈছে এ টাইম পিচ বা হাত ঘড়ীটো তেতিয়াহলে আমাৰ অপচন বি টো কি হ'ব কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাও প্লিজ ৰিং দ্য বেল বেলটো কি হয় এটা ৰিং বেলটো থাকে যে বেলটো হল ঘণ্টাটো মানে কি কৈছে বজাই দিবলৈ কৈছে হয় না নহয় ঘণ্টাটো বজাই দিবলৈ কৈছে এই ৰিং শব্দটোৰ অৰ্থ চাব লাগিব একদম তলপা চাম এ গ্ৰুপটোক কি বুলি কোৱা হয় টিম বুলি কোৱা হয় না গ্ৰুপটোক টিম বুলি কোৱা হয় সো এটো নহব এন এৰিনাটো খেলপথাৰটো নহয় অপচন টু মেক এ সাউন্ড হ'ব পাৰে এ সাৰ্কুলাৰ বেণ্ড আঙুঠিটোকো কি বুলি কোৱা হয় ৰিং বুলি কোৱা হয় হয় নহয় আৰু টু মেক এ সাউন্ডটোকো কি বুলি কোৱা হয় ৰিং কৰা ৰিং বুলি কোৱা যায় ৰিং ফোনটো বাজিছে এনেকৈ কয় যে সেইটো তো প্লিজ বেল ৰিং দ্য বেল বুলি ক'লে মানে কি হৈছে ঘণ্টাটো বা বেলটো বজাই দিয়া তো কি হ'ব ইয়াত কোনটো অপচন কাৰেক্ট হ'ব প্লিজ ৰিং দ্য বেল বুলি কওঁতে আমাৰ অপচন বি টো কাৰেক্ট আনসাৰ হ'ব ইন দিস কনটেক্সট ওকে কাৰেক্ট আনসাৰটো কোনটো হৈ যাব অপচন বি সো আমি এতিয়া আৰু এটা কোৱেশ্চন এইটো চোৱা লাষ্ট কোৱেশ্চন আমি চাম can you spell your name for me spell এতিয়া উচ্চাৰণ spell মানে উচ্চাৰণ অথনিবা আমি উচ্চাৰণৰ কথা spelling কৰি আছো হয় না নহয় সো এটা কি হ'ব can you spell your name for me বুলি ক'লে মানে কি হ'ব তুমি নিজৰ নাম উচ্চাৰণ নহয় এটো হ'ব pronunciation হ'ব can you spell বুলি ক'লে মানে কি হ'ব তুমি তোমাৰ নামটো কি কৰিব পাৰিবা নামটো মানে বানানটো ক'ব পাৰিবা নি সুধিছে হয় না নহয় তো বানানটো ক'ব পাৰিবা নি সুধিছে একদম তলপা চাম to rest for a while এটো কেতিয়াও নহয় a short period of time এটো নহয় হয় না নহয় to write or name the letters of a word বানান কৰা এটো হ'ব পাৰে হয় না নহয় এই দুটা অপচন একেবাৰে কাটি দিলো আমি এটো হ'ব পাৰে a magical word or charm টোকো কি বুলি কোৱা হয় spell বুলি কোৱা হয় I cast a spell on thee নে কয় যে আগৰ দিনৰ ইংলিছত এটো স্পেল হয় আৰু এটো স্পেল হয় এতিয়া আমি কনটেক্সটত চাম ইয়াত কৈছে যে can you spell your name for me এটো কৈছে নি তুমি তোমাৰ নামটো যাদু কৰি দিব পাৰিবা নি বুলি কোৱা নাই কৈছে জানো নাই কোৱা তেতিয়াহলে কি হ'ব তুমি নিজৰ নামটো বানানটো ক'ব পাৰিবা নেকি বুলি কৈছে তেতিয়াহলে কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব হয় না নহয় সো এয়াই আছিলে আজিৰ কাৰণে so today this is the class today আমি আৰু অলপ homonyms synonyms antonyms এই গুটেখিনি আমি আৰু এবাৰ শিকিলো ভালদৰে ক্লাসটো কৰিলো তোমালোকে ভালকে চাবা কমেন্ট কৰিবা if you don't understand anything okay subscribe to our channel আমাৰ চেনেলটো subscribe কৰি দিবা আৰু তাকে কৈ পিনে মই আজি তোমালোকৰ পৰা বিদায় মাগিছো নমস্কাৰ